ম্যানেজার ভণ্ডালি নচলিব ম্যানেজার মুর্দাবাদ ম্যানেজার মুর্দাবাদ সিসিপিএ মুর্দাবাদ সিসিপিএ মুর্দাবাদ ম্যানেজারের ময় মতালি নচলিব আমার দাবি ম্যানেজারের ভণ্ডামি নচলিব ম্যানেজার ভণ্ডালি নচলিব। হয় আমি ননৈ চাহ বাগিচা ৰঙামাটি সাক্ষাৎ কৰিছোঁ আৰু মুখ্য অফিচত কৰিছোঁ। মুখ্য কাৰ্যালয় ইয়াত আমাৰ হেড অফিচ আছে, সেইটোতে কৰিছোঁ আমি। আজি আমাৰ শ্ৰমিকৰ 28 দফীয়া দাবী আমি ইয়াত মানে 28 দফীয়া দাবী লৈ পেলাই আমি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ। আৰু 28 দফীয়া দাবীত আমাৰ কিছুমান এনেকুৱা আমাৰ শ্ৰমিকৰ ন্যায্য প্ৰাপ্য আছে, ন্যায্য প্ৰাপ্যখিনি আজি এই মেনেজমেণ্টে, এই কোম্পানীয়ে, এই CCP-য়ে মানে গোটেই বঞ্চিত কৰি ৰাখিছে। আৰু বছৰত সি 8 কৰোৰ টকা এই মেনেজমেণ্টে সেভিং দি আছে কোম্পানীক। আৰু তাৰ কাৰণে কোম্পানী তাক কি কৰিছে, লণ্ডন পঠাই দি আছে ফুৰিবৰ কাৰণে, নতুন নতুন গাড়ী দি আছে, নতুন নতুন এচিত ঘূৰি আছে, বাংলো দি আছে। গোটেইখিনি আমাৰ শ্ৰমিকৰ পইচা 8 কোটি টকা বছৰত তেখেতে কোম্পানীক সেভিং দেখুৱাই আছে। সেইকাৰণে এই মেনেজমেণ্টক আজি মানে কোম্পানীক ৰাখিছে। গতিকে আমি অনাগত দিন আমি 19 তাৰিখত যিটো বৃহৎ প্ৰতিবাদ কাৰ্যসূচী ল'ম, সেইদিনা তেখেতক সিদিনাই আমি অভিষেক কৰিম আৰু সিদিনাৰ পৰা আমাৰ ৰাইজে তেখেতক ইয়াৰ পৰা উঠাই পঠাব বুলি আমি হেৰি কৰিছো। আৰু এতিয়া কথা হ'ল, পৰিচালক আছে যিজনে বাগান চোৱা কৰে, তেওঁৰ নামটো উদয় ভানু দাস। তেওঁ সম্পূৰ্ণ গোটেই হস্পিটালৰ পৰা, বাগিচাৰ পৰা লৈ পেলাই গোটেই মানে ন্যায্য প্ৰাপ্য শ্ৰমিকক নিদিয়াৰ কাৰণে আৰু তাৰ বাজেট বচাবৰ কাৰণে সি গাফিলতি কৰিছে। আজি আপোনালোকে চিন্তা কৰক, 535 হেক্টৰ মাটিত 871টা মানুহ কাম কৰিছে। তাত কাম কৰিব লাগে 1070টা মানুহ কাম কৰিব লাগে, কিন্তু 871টা মানুহ লৈ পেলাই কাম কৰাই আছে। আৰু আমাৰ ননৈ এটা বাগিচা আছে, আমাৰ ডিভিজন আছে, সেই ডিভিজনৰ পৰা 8 কিলোমিটাৰ আমাৰ শ্ৰমিকে কাম কৰি পেলাই ইয়াত কাম কৰাই আছে। সেইটো বাজেট বজাইছে। আমাৰ 2টা ডিভিজন আছিলে, সেই মেনেজমেণ্ট আহি পেলাই এটা ডিভিজন কৰি পেলাই আমাৰ মানুহক 8 কিলোমিটাৰ খোজ কৰাই পেলাই কাম কৰাই আছে। এইটো এটা অন্যায় ভাৱে তেখেতে কাম কৰি আছে। আপোনালোকৰ যিটো সমস্যা, এই বাগানৰ যি সমস্যা, এই সমস্যাৰ বিষয়ে আপোনালোকে চৰকাৰ কোনোবা কৰ্তৃপক্ষক জনাইছে নে? আমি সবকে জনাইছো, কৰ্তৃপক্ষক জনাইছো, আমি প্ৰশাসন বিভাগক জনাইছো, আমাৰ লেবাৰ ডিপাৰ্টমেণ্টক জনাইছো, আৰু আমি ওপৰত আমাৰ CCP-ক জনাইছো, GM-ক জনাইছো, আমাৰ চেণ্ট্ৰেলতো জনাইছো। গোটেইখিনি আমি কাগজখিনি দিছো, যাতে আমাৰ চাহ শ্ৰমিকৰ যিটো ন্যায্য প্ৰাপ্য এইটো যাতে সুচাৰুৰূপে পায়, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি গোটেই ৰাইজৰ লগত মতামত আৰু আমাৰ ইউনিয়নৰ লগত মত বিনিময় কৰি আমি এই গ্ৰিভান্সটো 28 দফীয়া বনাইছো। কিন্তু আজি এইটো বহুত দিনৰ পৰা এইটো সমস্যাটো আমাৰ বাগানত হৈ আছে। আজি চিন্তা কৰক যে পানীটো আমি খাব, এইটো পানী আমাক খুৱাইছে, একেবাৰে লেতেৰা পানী খুৱাই আছে। আজি কোম্পানীয়ে কৈ আছে, মেডিকেল ডিপাৰ্টমেণ্টে কৈ আছে, আমাৰ লেবাৰ ডিপাৰ্টমেণ্টে কৈ আছে আপোনালোকে ভাল পানী খাব। মেনেজমেণ্টে এই পানীটো খুৱাই পেলাই আমাৰ শ্ৰমিকক বিভিন্ন ধৰণৰ বেমাৰৰ মানে সৃষ্টি হৈছে। আৰু আপোনালোকে জানে যে পানীতে আমাৰ চবত মানে বেমাৰটো পানীৰ পৰাই হয়। তেখেতক জানে, লেবাৰ ডিপাৰ্টমেণ্টে জানে, মেডিকেল বিভাগে জানে, কিন্তু আজি আমাৰ মানুহ প্লাকিং এৰিয়াত, ফেক্টৰীত, হস্পিটেলত আজিলৈকে বিশুদ্ধ খোৱা পানী খাব পৰা নাই। কিয় পৰা নাই? আজি পানীৰ ব্যৱস্থাত কি পইচা লাগে নেকি? আজি এই মেনেজমেণ্টে পানীৰ পৰাও বাজেট কাটিছে। মই অলপ আগত আপোনালোকক ক'লো 8 কৰোৰ টকা বছৰত এই মেনেজমেণ্টে কোম্পানীক সেভিং দেখুৱাই আছে। আৰু সেই পইচাটো হয় আমাৰ চাহ শ্ৰমিকৰ পইচাটো হয়। আজি আমি ক'ব বিচাৰিছো, আমাৰ ইয়াত যিখিনি সমস্যা আছে, এই সমস্যাটো একেবাৰে মানে কিমান কম, আমি ইমান সমস্যা হৈ গৈছে যে, গতিকে এই সমস্যাৰ ওপৰত আমি এতিয়া ক'ব গ'লে বহুত সময় লাগিব। গতিকে এই মেনেজমেণ্টক আমাক নালাগে বুলি আমি প্ৰতিবাদ কাৰ্যসূচী, আমি বৃহৎ প্ৰতিবাদ কাৰ্যসূচী ৰাখিছো। আৰু এই কাৰ্যসূচীত তেখেতে সিদিনা ইয়াৰ পৰা বিদায় হ'ব বুলি আমি সমূহ ৰাইজে এইটো সিদ্ধান্ত লৈছো। 28 দফীয়া দাবী লৈ পেলাই আমি ইয়াত প্ৰতিবাদ কৰিবলৈ লৈছো। সেই 28 দফীয়াৰ দাবী আমি বহুবাৰ নিবেদন কৰাৰ পিছতো আজি আমাৰ ননৈ চাহ বাগিচাৰ পৰিচালক মহোদয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আমি অনিচ্ছা সত্ত্বেও আজি আমাৰ শ্ৰমিক ৰাইজে ইয়াত আন্দোলন কাৰ্যসূচী কৰিবলৈ বাধ্য হৈছে। 1 নম্বৰ কথা হৈছে, মই ক'ব বিচাৰিছো, চিকিৎসালয়, মানুহৰ জীৱন মৰণৰ ঘৰ হ'ল চিকিৎসালয়খন। ইয়াত চিকিৎসালয়খনত মানে এনেকে অন্যায় কৰিছে। আপুনি যদি খোৱা পানী চাব বিচাৰে, আপোনালোক প্ৰমাণ কৰিব, তাৰ খোৱা পানীটো হ'ল ঘোলা পানী, খোৱা পানী। আৰু ইয়াত যিজন ডক্তৰ আনিছে, তেওঁ ইংলিছত কথা কয়। সাধাৰণ শ্ৰমিক, হাড়ত মাটি তেজত পানী কৰা থকা শ্ৰমিক, সি ইংলিছ কি বুজি পাব? সেই তেনেকে ইংলিছ কোৱাতে ডক্তৰ আনি থৈছে ইয়াত। আৰু দ্বিতীয় হৈছে, মেনেজাৰে কিছুমান নিজাববীয়াকে আইন ইয়াত বনাই লৈছে। আইন কেনেকে বনাই লৈছে?
এজন বেমাৰীক লৈ যাবলগীয়া হলে তেজপুৰ বা নগাঁও চিকিৎসালয়ত তাৰ ইয়াত চৰকাৰী এম্বুলেন্স দিছে, সেই এম্বুলেন্সৰ দ্বাৰাই লৈ যাব লাগিব। তেওঁ কি কৰে, আইন বনাইছে তেল ভৰাব লাগিব, সেই গাড়ীখনত আৰু গাড়ী ভাড়া দিব লাগিব। আৰু এফালে আমাৰ অসম চৰকাৰে টকা দিছে বাগিচা চিকিৎসালয়ত 7 লাখ 8 লাখ টকা, আৰু তাৰ এটা বিভাগত থৈছে প্ৰতি মাহে তেলৰ কাৰণে 5,000 টকাকে তেলৰ নামত যাব লাগে। কিন্তু এই তেলৰ নামত পইচাটো লৈ পেলাই নিজে পকেটত ভৰাইছে আৰু শ্ৰমিকৰ পৰা দৰমাৰ পৰা পইচা কৰ্তন কৰি আছে, পইচা লৈ লৈ তেলৰ পৰা। আৰু সৰু বাচ্চা হওক, বুঢ়া মানুহ হওক, ডিপেণ্ডেণ্ট হওক, সেই ডিপেণ্ডেণ্ট সকলক লৈ গ'লে চিকিৎসালয়ত তেওঁলোকৰ লগত মানে যিটো আমাৰ এটেণ্ডেঞ্চ বুলি কয়, তালাপি বুলি কয় আমাৰ ভাষাত, সেই তালাপিত দিয়াটো বন্ধ কৰিছে।